Good evening, viewers. Welcome to News Now. In the studio, I am Alsa Hajarika. Let's see today's news. Orchid plantation in honor of Sikha Moizumdar Bezpurwa. A ceremony was held to plant orchids in honor of Sikha Moizumdar Bezpurwa, a revered and philanthropic individual. The event took place at the Ogdina Papa Temple in Nazira. During the ceremony, participants planted orchids and appealed to everyone to conserve and protect the national flower, the orchid. The event emphasized the importance of preserving orchids and encouraged others to join the effort. Nature enthusiast Samir Roy, who has been working tirelessly for several years to promote orchid conservation, received blessings and encouragement from the attendees. The organizers expressed their intention to continue planting and conserving orchids in honor of various notable individuals in the future. প্ৰকৃতিপ্ৰেমী সমীৰ ৰয়ে অগ্নিনাভ মন্দিৰ দৰ্শন কৰি অগ্নিনাভ মন্দিৰ প্ৰাংগণত তেখেতৰ দ্বাৰা ৰোপণ কৰা হৈছে মানে বিভিন্ন প্ৰজাতিৰ অৰ্কিড আৰু তেখেতৰ এই প্ৰচেষ্টাক আদৰণি জনাইছোঁ। তেখেতে ভৱিষ্যতে যেন এই প্ৰচেষ্টাভাগ আৰু আগুৱাই নিব পাৰে আৰু তাৰ কাৰণে আমি তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভৱিষ্যত জীৱন তেখেতৰ উজ্জ্বল হওক। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ লগত আছে এজন যুৱ নায়ক বা নায়িকা বুলি ক'ব পাৰি, আৰু যিজন আমাৰ ব্যক্তিত্ব শিখামণি মজুমদাৰ বেজবৰুৱা বাইদেউ বৰ্তমান প্ৰজন্মৰ খুব আপোন হৈ পৰিছে। জনগণৰ খুবেই হৃদয়ত তেখেতে ঠাই লৈছে আৰু নিস্বাৰ্থভাৱে তেখেতে সমাজৰ সেৱা আগবঢ়াই আহিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই শুভকামত আমি বহুদিন আমাৰ আশা পূৰ্ণ হ'ল। আজি তেখেতৰ সন্মানতে আমি অৰ্কিড ৰোপণ কৰিলোঁ। আৰু বাইদেউ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি নাজিৰাৰ অগ্নিনাভ বাবা মন্দিৰৰ প্ৰাংগণত আমি ৰোপণ কৰিলোঁ কেইবা প্ৰজাতিৰ অৰ্কিড। আৰু এই অৰ্কিড অনুষ্ঠানত এগৰাকী সমাজ হিতৈষী মহিলা, ধৰ্মপৰায়ণ মহিলা শিখা মজুমদাৰ বেজবৰুৱা বাইদেউ আমাৰ লগত আছিলে। তেখেতৰ সন্মানত সেই অৰ্কিডসমূহ ৰোপণ কৰা হ'ল। খুব এটা ভাল অনুভৱ। আমি আশা কৰিছোঁ অনাগত দিনবোৰত এইদৰে আমাৰ যি জাতীয় ফুল আছে, কপৌ ফুল বা অৰ্কিড, সেইসমূহ যাতে আমি সংৰক্ষণ কৰাৰ লগতে বিভিন্ন ৰাজহুৱা স্থানত যাতে আমি ৰোপণ কৰোঁ, এই আমি আশা কৰিছোঁ। A report by Samir Roy, News Now.